নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম দশমমান শ্ৰেণীৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ মুদ্ৰা শ্ৰেণী বিভাজনৰ বিষয়ে। আজি আমাৰ আলোচ্য বিষয়টো হ'ব মুদ্ৰাৰ শ্ৰেণী বিভাজন। মুদ্ৰাক আমি কেনে ধৰণৰ শ্ৰেণী বিভাজন কৰিব পাৰোঁ সেই বিষয়ে আজিৰ ক্লাছটো আৰম্ভ কৰিম আমি। গতিকে আজিৰ ক্লাছটো আৰম্ভ কৰাৰ আগতে মোক এটা কমেণ্ট আহিছিল যে ছাৰ মুদ্ৰাৰ যিটো বৈশিষ্ট্য আছে, মুদ্ৰাৰ যিবোৰ বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যৰ ভিতৰত কোনোবা এজন ষ্টুডেণ্টে মোক কমেণ্ট কৰিছে যে মুদ্ৰাৰ তাৰল্য গুণ যিটো মুদ্ৰাৰ বৈশিষ্ট্যত কোৱা হৈছে যে মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। এই মুদ্ৰাৰ তাৰল্য গুণটো কি সেইটো বুজি পোৱা নাই। গতিকে আজিৰ ক্লাছটো আৰম্ভ কৰাৰ আগতে কি এইখিনি বিষয়ে অলপ আলোচনা কৰি লওঁ। মুদ্ৰাৰ তাৰল্য গুণ কি? মুদ্ৰাৰ তাৰল্য গুণ মানে কি, যিটো মুদ্ৰা হ'ব আমি যিটো মুদ্ৰা হিচাপে গ্ৰহণ কৰিম, যেনেকুৱা আমাৰ মুদ্ৰাটো বৰ্তমান কি এই যিটো টকা আছে, এই মুদ্ৰাটো যে আমি গ্ৰহণ কৰিলোঁ, এই পেপাৰ কাৰেঞ্চি যিটো কাগজী মুদ্ৰা যিটো গ্ৰহণ কৰিলোঁ বা যিকোনো মুদ্ৰাই আমি যেতিয়া বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰিম, সেই মুদ্ৰাটো কি হ'ব লাগিব, তৎক্ষণাত সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব লাগিব। যেনেকুৱা মোৰ 50,000 টকা আছে, চাপোজ ধৰি লৈছোঁ 50,000 টকা। এই 50,000 টকাৰে মই কি কৰিম, চাপোজ বাইক এখন কিনিম, চাপোজ বাইক এখন ক্ৰয় কৰিম। 50,000 টকাৰে কি কৰিম, বাইক এখন ক্ৰয় কৰিম। তেতিয়া কি হ'ব লাগিব, এই 50,000 যিটো মুদ্ৰা আছে, যিখিনি মুদ্ৰা আছে, এই মুদ্ৰাটো কি হ'ব লাগিব, তৎক্ষণাত এই যিটো বাইক আছে, যিটো সামগ্ৰী আছে, এই সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব লাগিব। তাৰ মানে কি 50,000 টকা দি দিলেই কি বাইকটো যাতে আমাক দিয়ে, গতিকে এইটো কোৱা হয় কি তাৰল্য গুণ। যদি আমি চাপোজ সোণ আছে, চাপোজ মোৰ হাতত সোণ আছে, 1 তোলা সোণ আছে, এই 1 তোলা সোণেৰে কি কৰিব লাগে, বাইক এখন ক্ৰয় কৰিব লাগে। এই 1 তোলা সোণেৰে কি কৰিব লাগিব, বাইক এখন ক্ৰয় কৰিব লাগিব। গতিকে এই 1 তোলা সোণ আমি প্ৰথমতে কি কৰিব লাগিব, মুদ্ৰালৈ ৰূপান্তৰিত কৰিব লাগিব। প্ৰথমতে কি মুদ্ৰালৈ ৰূপান্তৰিত কৰিব লাগিব, আৰু সেই মুদ্ৰাৰ আমি কি কৰিব লাগিব, বাইক ক্ৰয় কৰিব লাগিব। গতিকে সোণটো কি হ'ব লাগিব, মুদ্ৰালৈ কি ৰূপান্তৰ কৰিব লাগিব। তাৰ পিছত কি কৰিব লাগিব, এই মুদ্ৰা কি কৰিব লাগিব, বাইকখন ক্ৰয় কৰিব লাগিব। গতিকে এই যিটো আমি সোণ পালোঁ, আমি সোণটো কি মুদ্ৰা হিচাপে বৰ্তমান গ্ৰহণ কৰিব নোৱাৰোঁ। এইকাৰণে মুদ্ৰা হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণ সোণটো ডাইৰেক্টলি কি আমি যিটো সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছোঁ এই সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পৰা নাই। এইটো কি হৈছে, প্ৰথমতে মুদ্ৰালৈ ৰূপান্তৰিত হৈছে, তাৰ পিছতহে সেই সামগ্ৰীটোলৈ ৰূপান্তৰিত হৈছে। গতিকে এইটো কি তাৰল্য গুণ নুবুজায়। তাৰল্য গুণ কি হ'ব, যিটো মুদ্ৰা হিচাপে গ্ৰহণ কৰা হ'ব, যিটো মুদ্ৰা হিচাপে গ্ৰহণ কৰা হ'ব, সেই মুদ্ৰাটো কি তৎক্ষণাত আমি যিকোনো সামগ্ৰী ক্ৰয় কৰোঁ, বাইক কিনো, মোবাইল কিনো বা চাউল কিনো, দালি কিনো, যিকোনো সামগ্ৰী আমি ক্ৰয় কৰোঁ, সেই মুদ্ৰাটো ডাইৰেক্ট কি হ'ব লাগিব, সেই সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব লাগিব, আৰু এই মুদ্ৰাৰে কি কৰিব লাগিব, সেই সামগ্ৰীটো ক্ৰয় কৰিব পৰা হ'ব লাগিব। এইটো আছিল আমাৰ কি মুদ্ৰা তাৰল্য গুণ। আৰু এনে মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। যদি মুদ্ৰাৰ তাৰল্য গুণ নাথাকে তেনেহ'লে সেইটো কেতিয়াও মুদ্ৰা হিচাপে গ্ৰহণযোগ্য নহয়। যেনেকুৱা আমাৰ সোণটো আমি কি ডাইৰেক্টলি আমি বাইক কিনিম, বাইক ক্ৰয় কৰিম, বাইকলৈ আমি ৰূপান্তৰ কৰিব পৰা নাই। গতিকে সোণৰ কি নাই, তাৰল্য গুণ নাই। সোণৰ তাৰল্য গুণ নাই কাৰণে এইটো কি মুদ্ৰা হিচাপে স্বীকৃতিপ্ৰাপ্ত নহয়, এইটো কি কেতিয়াও মুদ্ৰা হ'ব নোৱাৰে। এইটো আছিল আমাৰ কি তাৰল্য গুণ। এতিয়া আজি আমি আৰম্ভ কৰিম মুদ্ৰাৰ শ্ৰেণী বিভাজন, ক্লাছিফিকেশ্যন অফ মানি। আজি আমাৰ আলোচ্য বিষয় হ'ব মুদ্ৰাৰ শ্ৰেণী বিভাজন। এতিয়া মুদ্ৰাৰ শ্ৰেণী বিভাজন বহল অৰ্থত আমি মুদ্ৰা দুই ধৰণে বিভক্ত কৰিব পাৰোঁ। বহল অৰ্থত মুদ্ৰা কি দুই ধৰণৰ, এটা হ'ল হিচাপ নিকাচৰ মুদ্ৰা, হিচাপ নিকাচৰ মুদ্ৰা, হিচাপ নিকাচৰ মুদ্ৰা, আনটো হ'ল প্ৰকৃত মুদ্ৰা, আনটো হ'ল প্ৰকৃত মুদ্ৰা। এতিয়া এই হিচাপ নিকাচৰ মুদ্ৰা কি আৰু প্ৰকৃত মুদ্ৰাটো কি? হিচাপ নিকাচৰ মুদ্ৰা কোনটো, যিটো আমি মুদ্ৰাৰ একক হিচাপে ব্যৱহাৰ কৰোঁ, যেনেকুৱা টকা বা US ডলাৰ, এইবোৰ হ'ল কি আমাৰ হিচাপ নিকাচৰ মুদ্ৰা। আমি হিচাপ কৰোঁতে যিখিনি আমি মুদ্ৰা ব্যৱহাৰ কৰোঁ সেইটো হ'ব কি হিচাপ নিকাচৰ মুদ্ৰা। আৰু বৰ্তমান আমাৰ যিটো কাগজী মুদ্ৰা চলি আছে, বৰ্তমান কি কাগজী মুদ্ৰা বা আৰু কি চলি আছে, আমাৰ যিটো কয়েন চলি আছে, যিটো কি আমাৰ মুদ্ৰা চলি আছে, যিটো কি কয়েন 1 টকা, 2 টকা, 5 টকা যিটো বা 10 টকা কয়েন যিটো আছে, এইবোৰ হ'ল আমাৰ কি প্ৰকৃত মুদ্ৰা। হিচাপ নিকাচৰ মুদ্ৰা আৰু কি প্ৰকৃত মুদ্ৰা, আমি মুদ্ৰাক দুই ধৰণে ভাগ কৰিব পাৰোঁ, ডিভাইড কৰিব পাৰোঁ বহল অৰ্থত। এটা হ'ল হিচাপ নিকাচৰ মুদ্ৰা, আনটো হ'ব আমাৰ কি প্ৰকৃত মুদ্ৰা।
এতিয়া আমি এটা উদাহৰণৰ সহায়ত হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ ধাৰণা আমি সহজতে পাব পাৰোঁ। এতিয়া প্ৰকৃত মুদ্ৰা আৰু হিচাপ নিকাচৰ মুদ্ৰা যেনেকুৱা আমাৰ ভাৰতবৰ্ষৰ যিটো এইটো ধৰি লৈছো, এইটো উদাহৰণস্বৰূপে ধৰা হ'ল ভাৰতবৰ্ষৰ যিজন প্ৰাইম মিনিষ্টাৰ আছে, যিজন প্ৰধানমন্ত্ৰী আছে, এই প্ৰধানমন্ত্ৰীৰ যিটো পদ যিটো আমাৰ প্ৰধানমন্ত্ৰীৰ পদ যিটো আছে, যিটো এই প্ৰধানমন্ত্ৰীৰ যিটো ভাৱ আছে, যিটো অভিনয় আছে, এই প্ৰধানমন্ত্ৰী এইটো হ'ব আমাৰ কি, এইটো এক ধৰণৰ, আৰু প্ৰধানমন্ত্ৰী যিগৰাকী প্ৰধানমন্ত্ৰী হ'ব সেইটো হ'ব কি প্ৰকৃত মুদ্ৰা। যেনেকুৱা আমি ধৰি লৈছো বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন, নৰেন্দ্ৰ মোদী বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যিজন আছে, এই প্ৰধানমন্ত্ৰী যিজন আছে সেইজন হ'ব আমাৰ কি প্ৰকৃত মুদ্ৰা, আৰু যিটো ভাৱ আছে প্ৰধানমন্ত্ৰীৰ পদ যিটো আছে, যিটো পদবী আছে সেইটো হ'ব আমাৰ কি হিচাপ নিকাচৰ মুদ্ৰা। যেনেকুৱা প্ৰতিখন বিদ্যালয় এজন কি থাকে, প্ৰধান শিক্ষক থাকে, হেডমাষ্টাৰ থাকে, আৰু কি থাকে, এই হেডমাষ্টাৰক যিটো পদ আছে এই পদত কি এজন মানুহ নিযুক্তি হয়, এজন শিক্ষক নিযুক্তি হয়, এই শিক্ষকজন হ'ব কি প্ৰকৃত মুদ্ৰাৰ উদাহৰণ হ'ব। যদি শিক্ষকজন প্ৰকৃত মুদ্ৰাৰ উদাহৰণ হয় তেনেহ'লে হেডমাষ্টাৰৰ যিটো পদ আছে এই পদটো হ'ব কি হিচাপ নিকাচৰ মুদ্ৰা। গতিকে আমি এইটো ক'ব পাৰোঁ যিটো আমাৰ কাগজী মুদ্ৰা যিটো চলি আছে সেইটো হ'ব আমাৰ কি প্ৰকৃত মুদ্ৰা। আৰু যেনেকুৱা US ডলাৰ বা ভাৰতবৰ্ষৰ ৰুপি টকা, পাকিস্তানৰ ৰুপি বা আৰবৰ কি ৰিয়েল, এই যিবোৰ আছে এই সকলোবোৰ কি হ'ব আমাৰ হিচাপ নিকাচৰ মুদ্ৰা। আৰু প্ৰকৃত মুদ্ৰা কি কাগজী মুদ্ৰা। আমি আগৰ ক্লাছতে আমি পাইছোঁ সামগ্ৰী মুদ্ৰা, জন্তু মান, তাৰপিছত ধাতু মুদ্ৰা, এই সকলোবোৰ হ'ব আমাৰ কি প্ৰকৃত মুদ্ৰা। আৰু যিটো আমাৰ কি একক হিচাপে ব্যৱহাৰ কৰোঁ আমি সেইটোক আমি কি হিচাপ নিকাচৰ মুদ্ৰা বুলি ক'ব পাৰোঁ। গতিকে আজি আমি আলোচনা কৰিম প্ৰকৃত বহু প্ৰকাৰৰ আছে, সেই প্ৰকাৰবোৰৰ বিষয়েহে আজি আমি আলোচনা কৰিম। এতিয়া প্ৰকৃত মুদ্ৰাৰ প্ৰকাৰৰ বিষয়ে আমি এতিয়া আলোচনা কৰোঁ। এতিয়া প্ৰকৃত মুদ্ৰাৰ প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰকৃত মুদ্ৰাৰ প্ৰথম প্ৰকাৰ ইয়াতে দিয়া হৈছে সামগ্ৰী মুদ্ৰা। এতিয়া সামগ্ৰী মুদ্ৰা কি, আমি জানো যে বিনিময় প্ৰথা, আমি আগৰ ক্লাছত কি পাইছোঁ বিনিময় প্ৰথাত কি হৈছিল, এবিধ সামগ্ৰীৰ সলনি আন এবিধ সামগ্ৰী গ্ৰহণ কৰা হৈছিল, আৰু সেইটোৱে কি হ'ব সামগ্ৰী মুদ্ৰা। যেনেকুৱা দানৰ সলনি যদি কোনোবাই কুঁহিয়াৰ গ্ৰহণ কৰিছিল, দান আৰু এটা কি আছিল কুঁহিয়াৰ, এই দান আৰু কুঁহিয়াৰ এবিধ সামগ্ৰীৰ সলনি কি কৰিছিল আন এবিধ সামগ্ৰী গ্ৰহণ কৰা হৈছিল। গতিকে এইটোৱে আছিল কি আমাৰ সামগ্ৰী মুদ্ৰা। সামগ্ৰী মুদ্ৰা বুলি আমি কি বুজি পাওঁ, যে এবিধ সামগ্ৰীৰ সলনি আন এবিধ সামগ্ৰী গ্ৰহণ কৰাক কি বুলি কোৱা হয় সামগ্ৰী মুদ্ৰা বুলি কোৱা হয়। তাৰপিছত আমি কি পাম জন্তু মান। আমি কি আমাৰ যিটো মুদ্ৰাৰ ক্ৰমবিকাশ আছিল, ক্ৰমবিকাশৰ দ্বিতীয় যিটো পৰ্যায় আছিল, এই দ্বিতীয় পৰ্যায়ত আমি কি পাইছোঁ জন্তু মান, এনিমেল মানি। এই জন্তু মানত কি পাইছোঁ যে ছাগলীক মুদ্ৰা হিচাপে গ্ৰহণ কৰা হৈছিল। জন্তু মান মানে কি জন্তুক মুদ্ৰা হিচাপে গ্ৰহণ কৰা। আমি কি পাইছিলোঁ যে ছাগলী, স্পেচিয়েলি ছাগলী এটা কি ছাগলী কি কৰা হৈছিল মুদ্ৰা হিচাপে গ্ৰহণ কৰা হৈছিল, আৰু সেইটোৱে আছিল আমাৰ কি জন্তু মান। তাৰপিছত কি ধাতুগত মুদ্ৰা। ধাতুগত মুদ্ৰা মানে কি এবিধ নিৰ্দিষ্ট সোণ বা ৰূপৰ কি আছিল গ্ৰহণযোগ্যতা আছিল। আৰু মুদ্ৰাৰ ক্ৰমবিকাশৰ তৃতীয় পৰ্যায় যিটো আছে, এই তৃতীয় পৰ্যায়ত কি সোণ বা ৰূপক কি কৰা হৈছিল মুদ্ৰা হিচাপে গ্ৰহণ কৰা হৈছিল, আৰু সোণ বা ৰূপৰ কি আছিল গ্ৰহণযোগ্যতা আছিল, আৰু সেইটোৱে আছিল আমাৰ কি ধাতুগত মুদ্ৰা। তাৰপিছত আমি পাম কাগজী মুদ্ৰা, যিটো বৰ্তমান প্ৰচলিত হৈ আছে। কাগজী মুদ্ৰা বৰ্তমান আমাৰ কি প্ৰচলিত হৈ আছে, যেনেকুৱা 5 টকা, 10, 20, তাৰপিছত 50, 100, 200, তাৰপিছত 500, তাৰপিছত 2000। এই যিবোৰ আমাৰ কাগজী মুদ্ৰা যিটো আমাৰ প্ৰচলিত হৈ আছে, এইটো হ'ল কি কাগজী মুদ্ৰা। তাৰমানে কাগজী মুদ্ৰা কি কৰিছে এই ধাতুগত মুদ্ৰা কি কৰিছে এক্সটেণ্ড কৰি ধাতুগত মুদ্ৰা কি স্থান অধিকাৰ কৰি কি বৰ্তমান যিটো মুদ্ৰা প্ৰচলিত হৈ আছে সেইটো আমাৰ কি কাগজী মুদ্ৰা। তাৰপিছত পাম আমি বিহিত মুদ্ৰা। বিহিত মুদ্ৰা মানে কি যিবোৰ মুদ্ৰা গ্ৰহণযোগ্যতা বিধিসন্মত বা আইনসন্মত, তাৰমানে আইনৰ দ্বাৰা প্ৰচলিত। যেনেকুৱা আমাৰ বৰ্তমান যিটো কাগজী মুদ্ৰা আছে বা যিটো আমাৰ কইন আছে, যিবোৰ কাগজী মুদ্ৰা বা যিবোৰ কইন আছে, এই কইনবোৰ কি বা এই কাগজী মুদ্ৰাবোৰ কি এইবোৰ কি বিধিসন্মত। যেনেকুৱা আমি কৈছোঁ কি 5 টকাৰ নোট, 10 টকা, 20, 50, 100 আপ টু 2000 লৈকে যিবোৰ আমি মুদ্ৰা পাইছোঁ, এই মুদ্ৰাবোৰ কি
বিহিত মুদ্রা, কাৰণ এই মুদ্ৰাবোৰ যদি আমি গ্ৰহণ নকৰো তেনেহলে এইটো কি হ'ব, আইনমতে দণ্ডনীয় হ'ব। আইনমতে এইটো এনেকুৱাকে স্বীকৃতিপ্ৰাপ্ত পাইছে যে এই মুদ্ৰাবোৰ কি কৰিব লাগিব, গ্ৰহণ কৰিবই লাগিব। যদি কোনোবাই কোনো এটা সামগ্ৰী 5 টকাত বিক্ৰী কৰিছে, যদি আমি কি 5 টকীয়া নোট বা 5 টকাৰ কইন যদি এটা দিওঁ তেনেহলে এই 5 টকীয়া যে সামগ্ৰীটো যে বিক্ৰী কৰিছে এইজনে কি কৰিব লাগিব, এই আমি যিটো 5 টকা প্ৰদান কৰিম, যিটো আমাৰ মাৰ্কেটত প্ৰচলিত 5 টকা আছে সেইটো গ্ৰহণ কৰিবই লাগিব। গতি এইটো কি বিহিত মুদ্ৰা। আকৌ বিহিত মুদ্ৰাক আমি কি দুই ধৰণে ভাগ কৰিব পাৰো, এটা হ'ল সহিম বিহিত মুদ্ৰা, আনটো হ'ব অসীম বিহিত মুদ্ৰা। সহিম বিহিত মুদ্ৰা, সহিম বিহিত মুদ্ৰা আৰু আনটো হ'ব অসীম বিহিত মুদ্ৰা। অসীম বিহিত মুদ্রা। আমি কি কৰিব পাৰো, এই যিটো বিহিত মুদ্ৰা আছে এই বিহিত মুদ্ৰাক কি আকৌ দুই ধৰণে ভাগ কৰিব পাৰো, এটা হ'ল কি সহিম বিহিত মুদ্ৰা, আনটো কি অসীম বিহিত মুদ্ৰা। এতিয়া সহিম বিহিত মুদ্ৰাটো কি, সহিম বিহিত মুদ্ৰা মানে কি, যিটো একেবাৰে মানে কি সীমিত আকাৰৰ। যেনেকুৱা কোনোবা এজন মাটিৰ মালিকে 10 লাখ টকাৰ মাটি বিক্ৰী কৰিছে, গতিকে কোনো যিজনে মাটিখিনি ক্ৰয় কৰিব, এই মাটি ক্ৰয় কৰোঁতে কি কৰিব লাগিব, এই মাটিৰ মালিকক, এইজন ধৰি লৈছো আমি কি মাটি ক্ৰয় কৰিব এইজনে, আৰু এইজনে কি কৰিব মাটি সাপোজ বিক্ৰী কৰিব। এওঁৰ 1 বিঘা মাটি আছে, এই 1 বিঘা মাটি 10 লাখ টকা কি কৰিব বিক্ৰী কৰিব, এওঁৰ হাতত কি আছে 10 লাখ টকা আছে। তেতিয়া এই 10 লাখ টকা যেতিয়া এই মাটিৰ মালিকৰ গৰাকীক যেতিয়া দিব তেনেহলে এওঁৰ কাৰণে কি 10 লাখ লোৱাটো অসুবিধা হ'ব, এইটো আমি সকলোৱে জানো। গতিকে এনেকুৱা যাতে অসুবিধা নহয় সেইটো হ'ব কি আমাৰ সহিম বিহিত মুদ্ৰা। গতিকে এনেকুৱা ক্ষেত্ৰত কি কৰি দিছে, এটা সীমিত কৰিছে যে এইখিনি মুদ্ৰা আমি কি এনে ডাইৰেক্টলি লেনদেন কৰিব পাৰো, গতিকে সেইটো কি হ'ব সহিম বিহিত মুদ্ৰা। আনহাতে অসীম বিহিত মুদ্ৰা কোনটো হ'ব, যিবোৰ মুদ্ৰা যেনেকুৱা এই 10 লাখ টকা যদি এখন চেক, 10 লাখ টকা যদি এখন চেক যদি প্ৰদান কৰা হয়, এই মাটিৰ মালিকক যদি 10 লাখ টকাৰ এইজনে যদি 10 লাখ টকাৰ এখন কি চেকত যদি এনেকুৱাকে 10 লাখ টকা লিখি দি যদি চেকটো প্ৰদান কৰে তেনেহলে কি কৰিব, এই মাটিৰ মালিকে কি চেকটো গ্ৰহণ কৰি মানে কি বেংকৰ পৰা টকাখিনি যেতিয়া তেতিয়া উইথড্ৰ কৰিব পাৰিব। গতিকে এই 10 লাখ টকাৰ যিটো চেক গ্ৰহণ কৰিব সেইটো হ'ল কি অসীম বিহিত মুদ্ৰা। তাৰ মানে 10 লাখ টকা নহয়, 20 লাখ কৰোৰ আমি যিমান টকা কি এই চেকৰ সহায়ত লেনদেন কৰিব পাৰো। কিন্তু আমি হ্যান্ড কেছ যিটো হ্যান্ড কেছ আমি কি বহুত টকা যেনেকৈ 1 কোটি টকা যদি আমি ইয়াতে লৈ আহো, 1 কোটি টকা কিমানখিনি হ'ব, গতিকে সেইখিনি কি ডাইৰেক্টলি লেনদেন কৰাটো কি সম্ভৱ নহয়। গতিকে এই কাৰণে কি কৰিছে, এটা সীমিত আকাৰৰ মুদ্ৰা কৰিছে, যেনেকৈ 50,000 টকা সাপোজ ধৰিছো আমি, এই 50,000 টকা কি আমি লেনদেন কৰিব পাৰো, হাতে মানে 50,000 টকাৰ নোট আমি কি লেনদেন কৰিব পাৰো। 2000 টকাৰ নোট 25টা 2000 টকাৰ নোটত কি 25টা 2000 টকাৰ নোট যেতিয়া আমি প্ৰদান কৰিম তেতিয়া কোনো অসুবিধা নহয়। গতিকে এইটো কি হ'ব সহিম বিহিত মুদ্ৰা। আনহাতে আৰু ইয়াতকৈ যেতিয়া বেছি হ'ব, যেতিয়া মুদ্ৰাৰ পৰিমাণটো বেছি হ'ব সেইটো কি হ'ব অসীম বিহিত মুদ্ৰা। প্ৰকৃত মুদ্ৰাৰ আন কিছুমান প্ৰকাৰ যেনেকুৱা আমাৰ কি অবিহিত মুদ্ৰা। অবিহিত মুদ্ৰা কোনবোৰ, আমি অলপ আগত কি পালো বিহিত মুদ্ৰা। বিহিত মুদ্ৰাৰ অপোজিট যিটো আছে, যিটো বিপৰীত আছে, বিহিত মুদ্ৰাত কি কোৱা হৈছে, যিবোৰ মুদ্ৰাৰ গ্ৰহণযোগ্যতা কি আইনসন্মত, আইনভাৱে যিবোৰ গ্ৰহণযোগ্যতা সেইবোৰ কি হ'ব অবিহিত। যদি কোনোবাই বিহিত মুদ্ৰা গ্ৰহণ নকৰে তেনেহলে তাৰ কি হ'ব আইনমতে দণ্ডনীয় হ'ব। কিন্তু অবিহিত মুদ্ৰা কি, যিবোৰ মুদ্ৰাৰ গ্ৰহণযোগ্যতা কি নহয় আইন সংগত নহয়। যেনেকুৱা আমি ক'ব পাৰো কি, যেনেকুৱা চেক মুদ্ৰা, চেক কোনোবাই চেক এখন প্ৰদান কৰিছে, মোক 500 টকাৰ চেক এখন প্ৰদান কৰিছে, 500 টকাৰ চেক এখন দিছে, এতিয়া মই 500 টকাৰ চেকটো গ্ৰহণ নকৰিব পাৰো, কাৰণ চেকটো কি চেক গ্ৰহণ কৰিলে কি নহয় আইনমতে দণ্ডনীয় নহয়। গতিকে অবিহিত মুদ্ৰা কি, যিবোৰ মুদ্ৰাৰ গ্ৰহণযোগ্যতা কি আইনসন্মত নহয় সেই মুদ্ৰা কি বুলি কোৱা হয় অবিহিত মুদ্ৰা বুলি কোৱা হয়। যেনেকুৱা চেক, বেংক ড্ৰাফ্ট এইবোৰ হ'ল কি অবিহিত মুদ্ৰাৰ উদাহৰণ। আনহাতে আমি কি পাম আদেশিক মুদ্ৰা। আদেশিক মুদ্ৰা হ'ল চৰকাৰৰ আদেশ মৰ্মে যিটো মুদ্ৰা কি বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় সেইটোৱে কি হ'ব আমাৰ আদেশিক মুদ্ৰা। যেনেকুৱা আমাৰ যিটো বৰ্তমান প্ৰচলিত মুদ্ৰা হৈ আছে, যিটো মুদ্ৰা প্ৰচলিত হৈ আছে এইটোতো চৰকাৰৰ আদেশৰ মৰ্মে প্ৰচলিত হৈ আছে। 500 টকীয়া হওক বা 2000 টকীয়া নোটে হওক বা 200 টকীয়া নোটে হওক, এই সকলোবোৰ কি চৰকাৰৰ আদেশ ক্ৰমে কি মুদ্ৰাবোৰ স্বীকৃতিপ্ৰাপ্ত পাইছে। গতিকে এইবোৰ আমি কি বুলি ক'ব পাৰো আদেশিক মুদ্ৰা বুলি ক'ব পাৰো। যিবোৰ মুদ্ৰা কি চৰকাৰৰ আদেশ মৰ্মে বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় সেইবোৰ মুদ্ৰা কি বুলি কোৱা হয় আদেশিক মুদ্ৰা বুলি কোৱা হয়। এতিয়া আমি প্ৰদৰ্শিত মূল্য
এতিয়া আহিম আমি প্ৰতীক মুদ্ৰা। এতিয়া প্ৰতীক মুদ্ৰা কি? প্ৰতীক মুদ্ৰাৰ বিষয়ে জনাৰ আগতে আমি কনচেপ্ট বা দুটা পৰ্ডৰ আমি কি আইডিয়াটো ল'ব লাগিব। যেনেকুৱা প্ৰদৰ্শিত মূল্য, আৰু এটা অন্তৰ্নিহিত মূল্য। এই প্ৰদৰ্শিত মূল্য কি আৰু অন্তৰ্নিহিত মূল্য কি, এই বিষয়ে অলপ আগতে জানিব লাগিব। প্ৰদৰ্শিত মূল্য মানে কি? যেনেকুৱা আমাৰ যিটো 100 টকীয়া যিটো নোট আছে, এই 100 টকীয়া নোটত কি লিখা থাকে? 100 টকা বুলি লিখা থাকে, ₹100 বুলি লিখা থাকে। এই ₹100 যে লিখা থাকে এইটো কোৱা হয় প্ৰদৰ্শিত মূল্য। আনহাতে ইয়াৰ অন্তৰ্নিহিত মূল্য কোনটো? অন্তৰ্নিহিত মূল্যটো হ'ব এই মুদ্ৰাটো বনাওঁতে, এই 100 টকীয়া নোট যে বনাইছে, এই বনাওঁতে এইটো খৰচ কিমান হৈছে সেইটো হ'ব কি অন্তৰ্নিহিত মূল্য। যেনেকুৱা আমি ধৰি লৈছোঁ এইটো বনাওঁতে 10 টকা খৰচ হৈছে, গতিকে এই 10 টকাটো কি হ'ব? ইয়াৰ অন্তৰ্নিহিত মূল্য হ'ব। যিটো আমাৰ 100 টকীয়া নোট আছে, এই 100 টকীয়া নোটৰ যিটো মূল্য লিখা থাকে সেইটো হ'ব কি প্ৰদৰ্শিত মূল্য, আৰু যিখিনি খৰচ হৈছে এই টকাটো বনাওঁতে সেইটো হ'ব আমাৰ কি অন্তৰ্নিহিত মূল্য। এতিয়া আমি প্ৰতীক মুদ্ৰা কি? প্ৰতীক মুদ্ৰা মানে কি বুজি পাওঁ? যদি যিটো মুদ্ৰা আছে, যদি মুদ্ৰাটোৰ প্ৰদৰ্শিত মূল্যটো অন্তৰ্নিহিত মূল্যতকৈ যদি ডাঙৰ হয় তেনেহ'লে তাক কি বুলি কোৱা হয়? প্ৰতীক মুদ্ৰা বুলি কোৱা হয়। যেনেকুৱা এই যিটো প্ৰদৰ্শিত মূল্য, এই প্ৰদৰ্শিত মূল্যটো কি হ'ব লাগিব? অন্তৰ্নিহিত মূল্যতকৈ ডাঙৰ হ'ব লাগিব। অন্তৰ্নিহিত মূল্যতকৈ এই প্ৰদৰ্শিত যিটো মূল্য আছে এই মূল্যটো কি হ'ব লাগিব? অন্তৰ্নিহিত মূল্যতকৈ ডাঙৰ হ'ব লাগিব। আৰু প্ৰদৰ্শিত মূল্য যেতিয়া অন্তৰ্নিহিত মূল্যতকৈ ডাঙৰ বেছি হ'ব, অধিক হ'ব, তেতিয়া তাক আমি কি বুলি কম? প্ৰতীক মুদ্ৰা বুলি কম। তাক কি বুলি কোৱা হয়? প্ৰতীক মুদ্ৰা। গতিকে প্ৰতীক মুদ্ৰা যদি পৰীক্ষাত আহে কি লিখিম আমি? যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্যতকৈ অধিক, অন্তৰ্নিহিত মূল্যতকৈ কি অধিক, সেই মুদ্ৰাক কি বুলি কোৱা হয়? প্ৰতীক মুদ্ৰা বুলি কোৱা হয়। যেনেকুৱা আমাৰ 100 টকীয়া নোটত আমি কি আইডেন্টিফিকেশ্যন অফ মানি যিটো আছে, আমি কি এটা ক্লাছ আমি কি মুদ্ৰাটো চিনাক্তকৰণ কৰিছোঁ। আমি তাতে কি বহুত বস্তু সোমোৱা আছে। যেনেকুৱা কি আছে, এখন পেপাৰ লাগে, এখন কি লাগিব? কাগজ লাগিব মুদ্ৰা এখন তৈয়াৰ কৰোঁতে, বা সেইটো প্ৰিণ্ট আউট দিব লাগিব, বা 22টা ভাষাত কি আছে লিখা আছে, গতিকে বা মহাত্মা গান্ধীক তাতে সোমাব লাগিব, বা লালকিল্লাৰ ছবি সোমাব লাগিব। এই সকলোবোৰ বনাওঁতে যিটো খৰচ হ'ব সেইটো কি হ'ব? অন্তৰ্নিহিত মূল্য। আৰু এইটো যিটো বিনিময়ৰ মাধ্যম হিচাপে যিটো মূল্যত প্ৰচলিত হ'ব সেইটোক কি বুলি কোৱা হয়? প্ৰদৰ্শিত মূল্য। এই প্ৰদৰ্শিত মূল্যটো কি হ'ব লাগিব? অন্তৰ্নিহিত মূল্যতকৈ অধিক হ'ব লাগিব, তেতিয়া তাক কি বুলি কোৱা হয়? প্ৰতীক মুদ্ৰা বুলি কোৱা হয়। এতিয়া আহিম আমি চেক মুদ্ৰা। চেক মুদ্ৰা কি? চেক একচুৱেলি মুদ্ৰা নহয়, চেক এটা মুদ্ৰাৰ বাবে দাবীহে। আমি দেখা পাইছোঁ আমাৰ কিতাপতো ছবি দিয়া আছে, এনেকুৱা এখন চেক আছে। এই চেকটো কি? চেকটো অবিহিত মুদ্ৰা। আমি জানো চেক কি? অবিহিত মুদ্ৰা। আৰু এইটো কি? এইটোক আমি মুদ্ৰা বুলি ক'ব নোৱাৰোঁ। চেক এখন কি? মুদ্ৰাৰ বাবে দাবীহে। গতিকে চেকক কি কেতিয়াবা মুদ্ৰা হিচাপে আমি প্ৰয়োগ কৰিব পাৰোঁ। উন্নত কাউণ্ট্ৰি যিবোৰ আছে, এই উন্নত কাউণ্ট্ৰিত কি হৈ আছে? এই চেকটো বৰ্তমান এনেকুৱা পৰিস্থিতি হৈছে, এইটোৱে বিহিত মুদ্ৰাৰ ৰূপ ল'ব ধৰিছে। আমাৰ দেশতো কি কৰা হৈছে? অৰ্থনীতিবিদসকলে এইটো কৈছে যে চেকটো কি হ'ব? এটা সময়ত কি মুদ্ৰাৰ ৰূপত বিনিময় হ'ব। গতিকে এই চেক মুদ্ৰাটো কি? আমি বৰ্তমানত এইটো ক'ব লাগিব চেক কি? মুদ্ৰা নহয়। যদি কোনো প্ৰশ্ন আহে চেক মুদ্ৰা হয়নে? এনচাৰটো কি হ'ব? চেক মুদ্ৰা নহয়। চেক কি? চেক মুদ্ৰাৰ বাবে এখন দাবীহে। চেক মুদ্ৰা কিয় নহয়? কাৰণ চেক গ্ৰহণ নকৰিলে আইনমতে কি নহয়? দণ্ডনীয় নহয়। চেক এখন কি? অবিহিত মুদ্ৰা। আৰু এইটো কি? মুদ্ৰাৰ বাবে এখন দাবীহে। আমাৰ কিতাপত ধুনীয়াকৈ চেকৰ ছবিটো দিয়া আছে। চেকটো কেনেকুৱা বা কেনেকুৱা ধৰণৰ বেংকত কি চেকৰ কি হয়? প্ৰয়োগ হয়। এতিয়া আহিম আমি কি? মান মুদ্ৰা। মান মুদ্ৰাটো কি? মান মুদ্ৰা হ'ল মুদ্ৰাৰ এখন কি? একক। যেনেকুৱা আমাৰ বৰ্তমান যিটো টকা, এই টকাটো কি হ'ব? মান মুদ্ৰা। টকা। তাৰপিছত US যিটো ডলাৰ আছে, এই ডলাৰ, এইটো কি হ'ব? এইবোৰ হ'ব কি? মান মুদ্ৰাৰ উদাহৰণ। মান মুদ্ৰাটো কি? মুদ্ৰাৰ এখন একক। মান মুদ্ৰাক আমি কি ক'ব পাৰোঁ? মুদ্ৰাৰ একক বুলি ক'ব পাৰোঁ। যেনেকুৱা আমাৰ মুদ্ৰাৰ একক কেতিয়াবা পইচাও ইউজ হয়। এই পইচাটো কি? 1 পইচা ইকুৱেল টু কি? 1 পইচা সমান কি হ'ব? 1/100 টকা। গতিকে এই টকা যিটো হ'ব, এই টকা যিটো আমাৰ একক হিচাপে প্ৰচলিত হৈ আছে, এইটো কি হ'ব? মান মুদ্ৰা। বা যিটো ডলাৰ আছে, US যিটো ডলাৰ আছে, এই ডলাৰটো কি হ'ব? US ৰ মান মুদ্ৰা। এতিয়া আমি আলোচনা কৰিম প্ৰকৃত মুদ্ৰা।
আন কেইটামান প্ৰকাৰ যেনেকুৱা তপত মুদ্ৰা। তপত মুদ্ৰাটো কি? যেতিয়া দেশ এখন গভীৰ অৰ্থনৈতিক সংকট হয় তেতিয়া কি হয়, মুদ্ৰাৰ মূল্য কি হয়, হ্ৰাস হয়। মুদ্ৰাৰ মূল্য কমে বা মুদ্ৰা কি মূল্য কেতিয়াবা বৃদ্ধি হয়। এই মুদ্ৰাৰ মূল্যটো যিটো আপ ডাউন যিটো হয় সেইটো কি বুলি কোৱা হয়, তপত মুদ্ৰা বুলি কোৱা হয়। যেতিয়া কি হয়, যেতিয়া মূলধনৰ বহিৰ্গমন, মুদ্ৰাৰ মূল্যৰ যিটো কি মূলধন থাকে, এই মূলধনৰ যেতিয়া বহিৰ্গমন হয়, দেশ এখনৰ যেতিয়া অৰ্থনৈতিক সংকট হয়, এখন দেশৰ পৰা আন এখন দেশলৈ মুদ্ৰা কি কৰে, যেতিয়া কি কৰে, মুদ্ৰাৰ মূল্য যেতিয়া কি এতিয়া আমি আলোচনা কৰিম তপত মুদ্ৰা। তপত মুদ্ৰাটো কি হয়, কোনো এখন দেশ যেতিয়া অৰ্থনৈতিক সংকটত বৃদ্ধি হয়, যেতিয়া দেশখন কি হ'বলৈ দুৰ্বল হ'বলৈ ধৰে, উন্নত হ'বলৈ ধৰে, তেতিয়া কি হয়, বেলেগ দেশৰ পৰা মুদ্ৰাৰ কি হয়, বহিৰ্গমন হয়। যেনেকুৱা বৰ্তমান ধৰি লৈছোঁ আমি কি বাংলাদেশ আৰু কি ইণ্ডিয়া। এই বাংলাদেশৰ যেতিয়া কি হ'ব, অৰ্থনৈতিক সংকট হ'ব, যেতিয়া বাংলাদেশৰ কি হ'ব, অৰ্থনৈতিকটো দুৰ্বল হ'ব, যেতিয়া ইয়াৰে গভৰ্ণমেণ্টে কি কৰিব, যেতিয়া বাংলাদেশৰ কি হ'ব, অৰ্থনৈতিক সংকট হ'ব। অৰ্থনৈতিক সংকট মানে কি, বাংলাদেশৰ যেতিয়া মুদ্ৰাৰ মূল্যটো কমি যাব, বাংলাদেশ যেতিয়া গভীৰ সংকটত যদি পৰে, তেতিয়া ভাৰতবৰ্ষৰ পৰা যদি বাংলাদেশক যদি সহায় সহযোগিতা কৰে, গতিকে এই ভাৰতবৰ্ষৰ পৰা যেতিয়া বাংলাদেশলৈ মুদ্ৰা যিখিনি পঠাই দিয়া হ'ব, যিখিনি ভাৰতবৰ্ষে ইয়াক ঋণ প্ৰদান কৰিব, সেইখিনি কি হ'ব, এইখিনি হ'ব তপত মুদ্ৰা। গতিকে তপত মুদ্ৰা বুলি কি ক'ব পাৰোঁ আমি, যে দেশ এখনৰ যেতিয়া কি হ'ব, জল্পনা কল্পনা বা অৰ্থনৈতিক গৰাহত পৰিব, তেতিয়া আন দেশৰ পৰা যেতিয়া মুদ্ৰা এটা কি কৰা হ'ব, বহিৰ্গমন হ'ব, তেতিয়া তাক কি বুলি কোৱা হয়, তপত মুদ্ৰা বুলি কোৱা হয়। তাৰপিছত আমি পাম কি, সংকুচিত মুদ্ৰা। সংকুচিত মুদ্ৰা মানে কি, যেনেকুৱা আমি জানো চেন্ট্ৰেল বেংক, ভাৰতৰ চেন্ট্ৰেল বেংকটোৰ নাম কি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ভাৰতীয় যিটো ৰিজাৰ্ভ বেংক আছে, ই চেন্ট্ৰেল বেংকে যদি সুতৰ হাৰ, ৰেট অফ ইণ্টাৰেষ্ট, সুতৰ হাৰ যেতিয়া বৃদ্ধি কৰিব, সুতৰ হাৰ ধৰি লৈছোঁ আমি 10% পৰা 15% আহিব। ঋণ লওঁতে কি কৰিব, য'ত 10% থাকোঁতে যদি ঋণ লওঁতে যদি ধৰি লৈছোঁ আমাৰ 10 লাখ টকা ঋণ লৈছোঁ, ধৰি লৈছোঁ একেবাৰে মিনিমাম 10 লাখ টকা, যেতিয়া 10% যেতিয়া সুদ আছিল, যে 10% সুতৰ হাৰত কি কৰি আছে, মানুহক লোন দি আছে, ঋণ প্ৰদান কৰি আছে, তেতিয়া যদি ধৰি লৈছোঁ আমি কি 10 লাখ টকা মানুহে ঋণ লৈছে চেন্ট্ৰেল বেংকৰ পৰা, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যিটো চেন্ট্ৰেল বেংকৰ পৰা কি 10% সুতৰ হাৰত 10 লাখ টকা ঋণ লৈছে। যদি চেন্ট্ৰেল বেংকে কয় যে নহয় 10% সুতত আমি কি নিদিওঁ, আমি ঋণ প্ৰদান নকৰোঁ, আমাৰ কি ঋণৰ যিটো আমাৰ শতাংশ আছে, যিটো ৰেট অফ ইণ্টাৰেষ্ট, সুতৰ হাৰটো যদি বৃদ্ধি কৰি 15% যদি কৰে, তেনেহ'লে ইয়াৰ কি হ'ব, ঋণ লওঁতে কি কম পৰিমাণে ঋণ ল'ব, ধৰি লৈছোঁ 8 লাখ টকা ঋণ ল'ব। গতিকে 8 লাখ টকা ঋণ মানে কি, তেতিয়া কি এই আমাৰ যিটো মুদ্ৰা আছে, এই মুদ্ৰাৰ যিটো যোগানটো কমি আহিলে নাই, গতিকে এই মুদ্ৰাৰ যেতিয়া যোগানটো কমি আহিব, তেতিয়া তাক কি বুলি কোৱা হয়, সংকুচিত মুদ্ৰা বুলি কোৱা হয়। ধৰি লৈছোঁ আমি জানো যে আমাৰ ওচৰে পাজৰে কি আছে, বহুত মানুহ কি সুতত টকা লগায়, যদি 5 টকা যদি সুত লগায়, মানুহজনে যদি 5 টকাৰ যদি সুত প্ৰদান কৰে, তেনেহ'লে মানুহে কি সুতটো ধৰি লৈছোঁ 10,000 টকা লৈছে, ধৰি লৈছোঁ আমি কি 10,000 টকা লৈছে, যেতিয়া 5ৰ পৰা 10,000 সুতৰ হাৰটো যেতিয়া বৃদ্ধি কৰিব, তেতিয়া কি কৰিব, মানুহে সুতটো কমকৈ ল'ব নাই, গতিকে সুতটো যেতিয়া কমকৈ ল'ব, তেতিয়া মুদ্ৰাৰ চাপ্লাইটো কমি আহিব, আৰু তাক কি বুলি কোৱা হয়, সংকুচিত মুদ্ৰা বুলি কোৱা হয়। তাৰপিছত পাম আমি সুলভ মুদ্ৰা। সুলভ মুদ্ৰা কি, সুলভ মুদ্ৰা আমি অলৰেডি পালোঁ, এই সংকুচিত মুদ্ৰাৰ কি অপজিট। যেতিয়া চেন্ট্ৰেল বেংকে সুতৰ হাৰটো যেতিয়া আগত ধৰি লৈছোঁ 10% আছিল, 10%ৰ পৰা কি কৰিলে 5% কৰিলে, 5% কৰাৰ লগে লগে যেনেকুৱা 10 লাখ টকা ঋণ লৈছিল, তেতিয়া মানুহে কি কৰিব, ঋণটো বেছিকৈ ল'ব নাই, যেতিয়া সুতৰ হাৰটো কমাই দিব, যে 100 টকা ঋণ ল'লে কি 5 টকা সুত দিব লাগিব, আগতে 10 টকা দিব লাগিছিল, এতিয়া 5 টকা দিব লাগিব, তেতিয়া কি কৰিব, ধৰি লৈছোঁ এই 15 লাখ, ধৰি লৈছোঁ কি 15 লাখ,
এই 15 লাখ টকা কি লৈছে সুদ লৈছে গতিকে মুদ্ৰাৰ যেটো যোগানটো কি হৈছে বৃদ্ধি হৈছে না নাই মার্কেটত মুদ্ৰাটো বেছি পৰিমাণে প্ৰচলিত হৈ আছে না নাই গতিকে এইটো কি হ'ব আমাৰ সুলভ মুদ্ৰা আৰু সংকুচিত মুদ্ৰাটো কি বিপৰীতমুখী যেনেকুৱা সংকুচিত মুদ্ৰা কি হয় যে ৰেট অফ ইন্টাৰেষ্টটো কি হয় বৃদ্ধি হয় আৰু সুলভ মুদ্ৰা কি হয় ৰেট অফ ইন্টাৰেষ্টটো কি হয় যেতিয়া কমি যায় তেতিয়া কি হয় ইয়াৰ যেটো সাপ্লাই অফ মানিটো কি হয় কমি যায় আৰু ইয়াতে সাপ্লাই অফ মানিটো কি হয় বেছি হয় গতিকে এইখিনি হ'ব আমাৰ কি সংকুচিত মুদ্ৰা আৰু কি সুলভ মুদ্ৰা তাৰ পিছত পাম আমি কলা মুদ্ৰা আমি সকলোৱে জানো ব্ল্যাক মানি কলা মুদ্ৰা মানে কি আমাৰ নিৰ্দিষ্ট এটা ভাৰতবৰ্ষত ধৰা আছে যে ইমান লাখ টকা সাপোজ 2.5 লাখ টকা যদি কোনোবাৰ এনুৱেল ইনকাম হয় তেনেহলে এই এনুৱেল ইনকামৰ কিবা এটা শতাংশ গভৰ্নমেণ্টক দিব লাগে ধৰি লৈছো 2.5 লাখ টকা 30% গভৰ্নমেণ্টক দিব লাগিব যদি এই 30% যদি এই যিজন মানুহৰ তাতে 2.5 লাখ টকা আছে এই 2.5 লাখ টকা থকা মানুহজনে যদি 30% যদি চৰকাৰক যদি নিদিয়ে যদি ট্যাক্স নিদিয়ে তেনেহলে এই মুদ্ৰাখিনি কি হৈ যাব কলা মুদ্ৰা হৈ যাব এই মুদ্ৰাখিনি কি ব্ল্যাক মানি হৈ যাব ব্ল্যাক মানি কেতিয়া হ'ব যেতিয়া মুদ্ৰাৰ কি অধিক ইনকাম থাকিলে ইনকামৰ কিবা এটা অংশ কি চৰকাৰক প্ৰদান কৰিব লাগে আৰু চৰকাৰক যদি প্ৰদান হেইখিনি নকৰে তেনেহলে হেইখিনি কি হ'ব কলা মুদ্ৰা হ'ব তাৰ পিছত পাওঁ আমি উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা কি দেশ এখনৰ যিখিনি মুদ্ৰা সেন্ট্ৰেল বেংকে ডাইৰেক্ট অপাৰেট কৰে যেটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে প্ৰত্যক্ষভাৱে নিজে কোনো চৰকাৰৰ দ্বাৰা নহয় যেনেকুৱা ঋণখিনি প্ৰদান কৰে কোনো বেংকে ঋণ প্ৰদান কৰে গভৰ্নমেণ্টৰ দ্বাৰা নহয় সেন্ট্ৰেল বেংকে নিজে যিখিনি প্ৰত্যক্ষভাৱে প্ৰদান কৰিব সেইখিনি বেংকে যিখিনি প্ৰত্যক্ষভাৱে প্ৰদান কৰিব সেইখিনি কোৱা হয় কি উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ আলোচ্য বিষয় এইখিনি আছিল হেতু কি মুদ্ৰা শ্ৰেণী বিভাজন যদি ভিডিওটো ভাল লাগিছে তেনেহলে ভিডিওটো কি শেয়াৰ কৰিব আৰু লগতে লাইক কৰিব